এইটো আজি কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টত হৈ যোৱা আমাৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন তো ইয়াতে আমি যোনখিনি MCQ আছে সেইখিনি সলভ কৰিব চেষ্টা কৰিম তো ফাৰ্ষ্ট কুৱেশ্যন যদি আমি চাওঁ এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে লেঞ্চো ৰোট এ লেটাৰ টু গড এজিউমিং ডেট দ্য পোষ্টমাষ্টাৰ উড অপেন ইট এণ্ড হেল্প হিম তো এইটোতো কাৰেক্ট নহয় ফল্ছ হয় ষ্টেটমেণ্টটো ৰিজনটো দিছে দ্য পোষ্টমাষ্টাৰ ডিড নট ৱান্ট টু শ্বেক দ্য ৰাইটাৰ্ছ ফেট এণ্ড গড ডিচাইডেড টু হেল্প লেঞ্চো তো এইটো হৈছে ট্ৰু ইয়াতে কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি এ ইজ ফল্ছ R is true. Next আছে আমাৰ 2 number the woman who was preparing dash replied তো কি প্ৰিপেয়াৰ কৰি আছিলে অপশ্যন নম্বৰ ইয়াতে ডি টো কাৰেক্ট হ'ব supper not a leaf remain on the trees because তো কিহৰ কাৰণে এটা পাতো বাচা নাছিল অপশ্যন নম্বৰ ডি চি টো কাৰেক্ট হ'ব it was destroyed by hailstorms ইয়াৰ পিছত কুৱেশ্যনটো আছে where did Lenso expect the downpour to come from ক'ৰ পৰা লেঞ্চো এক্সপেক্ট কৰিছিল ডাউনপ'ৰটো আহিব তো এটা কি হ'ব নৰ্থ ইষ্ট হ'ব নেক্সট আছে আমাৰ 5 নম্বৰ হোৱাট ডাজ দ্য অথৰ মিন বাই হোৱাইট চুপ্ৰিমেচি লং ৱৰ্ক টু ফ্ৰীডমৰ পৰা দিয়া হৈছে তো হোৱাইট চুপ্ৰিমেচি মানে ইয়াত কি কোৱা হৈছে তো ইয়াতে আমি যদি চাওঁ কাৰেক্ট অপশ্যনটো অপশ্যন নম্বৰ চি ডমিনেশ্যন অফ হোৱাইট পিপল ইন পলিটিক্স 6 নম্বৰ আছে ডেপ্থ অফ অপাৰেশ্যন ক্ৰিয়েট তো অপশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব হাইটছ অফ কেৰেক্টাৰ আছে ৰিজনিং এছাৰেশ্যনৰ দ্য ব্লেক হিৰোজ were men of extraordinary courage, wisdom and generosity. Next আছে reason to দিয়া আছে these comrades were ready to risk the sacrifice their lives for an idea, the idea of freedom and equality. তো ইয়াতে প্ৰথমটো হয় ব্লেক হিৰোজ বিলাক কেনেকুৱা আছিলে এক্সট্ৰাঅৰ্ডিনাৰী কৰেজ আছিলে এইটো কাৰেক্ট হয় ৰিজনটো দিছে যে কিহৰ কাৰণে আছিলে কাৰণ তেওঁলোক এটা আইডিয়াৰ কাৰণে নিজৰ জীৱন ত্যাগ দিবলৈ তেওঁলোকে মানে ৰেডি আছিলে তো এইটো কি হ'ব ওপৰটো কাৰেক্ট হয় ছেকেণ্ডটো কাৰেক্ট হয় আৰু ওপৰটোৱে তলটো মানে বুজাইছে গতিকে কি হ'ব বোথ এ এণ্ড অপশ্যন নম্বৰ এটো কাৰেক্ট হ'ব বোথ এ এণ্ড আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ নেক্সট আছে কোডাভাছ আৰ দ্য অনলি পিপল ইন ইণ্ডিয়া পাৰ্মিটেড টু কোডাভাছত কি পাৰ্মিটেড কৰা হয় তাতে অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব কেৰি ফায়াৰ আৰ্মছ উইদাউট এ লাইচেঞ্চ ইয়াৰ পিছতে আছে 9 নম্বৰ হুইচ এক্টিভিটি ইজ নট এভেইলেবল ইন কুৰ্গ কোনটো ইয়াৰ পৰা কোনটো এক্টিভিটি কুৰ্গত এভেইলেবল নাছিলে কেনয়িং মাউণ্টেইন ক্লাইম্বিং কাৰ ৰেচিংটো নাছিলে অপশ্যন নম্বৰ চি টো কাৰেক্ট হ'ব ডেছ ষ্টেণ্ড টাক আণ্ডাৰ দ্য কেনপিজ ইন প্ৰাইম কৰ্নাৰ অফ কুৰ্গ তো এটা কি হ'ব কফি ষ্টেট এণ্ড কলনিয়েল বাংলোজ অপশ্যন নম্বৰ চি টো কাৰেক্ট হ'ব নেক্সট আছে হুইচ অফ ৱৰ্ড অফ দ্য ফলোয়িং মিনছ চুইট স্মেল তো চুইট স্মেলে কোনটোৱে বুজাইছে অপশ্যন নম্বৰ চি টো কাৰেক্ট হ'ব ফ্ৰেগনেন্স নেক্সট আছে 12 নম্বৰ হু ইজ বুদ্ধিধৰ্মা কোন আছিলে তো এটা কি হ'ব অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব এন এনচিয়েণ্ট বুদ্ধিষ্ট এচিটিক 13 নম্বৰ আছে প্ৰাঞ্জল বুৰিড হিজ নোজ তো ইয়াতে বুৰিড হিজ নোজ মানে কি বুজাইছে তো ইয়াতে কি হ'ব অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব টু বিকাম ডিপলি এনগ্ৰ'ছড ইন ছামথিং ইয়াৰ পিছতে আছে 14 নম্বৰ হোৱাট এজিউম ভেলি দ্য মষ্ট তো ইয়াতে অপশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব দ্য চাইট অফ কাউ ৰানিং ইন ফ্ৰণ্ট অফ দ্য বাছ তো ইয়াতে নেক্সট কুৱেশ্যন আছে হোৱাট ৱাজ ভেলিজ ফেভৰেট পাষ্ট টাইম ভেলিৰ ফেভৰেট পাষ্ট টাইম কি আছিলে এই নাম্বাৰটো কাৰেক্ট হ'ব টু ষ্টেণ্ড দ্য ফ্ৰণ্ট ডৰৱে এণ্ড লুক ইন টু দ্য ষ্ট্ৰীট 16 আছে ডেছপাইট হেভিং দ্য ষ্ট্ৰং ডিজায়াৰ হোৱাট ডিড ভেলি ৰেচিষ্ট ইন দ্য ফেয়াৰ টু ছেভ ফৰ দ্য বাছ ফেয়াৰ তো ইয়াতে কি হ'ব অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব মেৰিগ'ল্ড ৰাউণ্ড ইয়াৰ পিছত আছে 17 নম্বৰ হাউ ডাজ দ্য টাইগাৰ ফিল ইন দ্য কেজ তো ইয়াতে কি হ'ব অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব ছেড নেক্সট আছে 18 নম্বৰ নেম দ্য পয়েটিক ডিভাইচ ইউজ ইন দ্য লাইন অন পেটছ অফ ভেলভেট কুৱাইট তো 18 নম্বৰ কাৰেক্ট এনচাৰটো হ'ব লাগে অপশ্যন নম্বৰ ডি কনচনেন্স নেক্সট আছে 19 নম্বৰ চুজ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ড তো প্লেচিডৰ মিনিংটো কি হ'ব অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব কাম এণ্ড পিচফুল 20 নম্বৰ আছে দ্য ট্ৰু থিম অফ দ্য বল পয়েম ইজ তো থিমটো কি আছে তো এটা অপশ্যনকেইটা চাই অপশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব লাগে বি এণ্ড চি আছে এপষ্টমলজি অফ লছৰ মিনিংটো আমাক সুধিছে তো অপশ্যন নম্বৰ ইয়াতে চি টো কাৰেক্ট হ'ব আণ্ডাৰষ্টেণ্ডিং দ্য নেচাৰ অফ লছ নেক্সট আছে হুম ডিড বিলিণ্ডা ইউজ টু টিচ কাক বিলিণ্ডা টিচ কৰিছিলে অপশ্যন নম্বৰ চি টো কাৰেক্ট হ'ব দ্য ড্ৰেগন কল কাষ্টাৰ্ড নেক্সট আছে আমাৰ হোৱাইট ডিড দ্য আদাৰ এনিমেলছ মেক ফান অফ দ্য ড্ৰেগন তো ইয়াতে অপশ্যন নম্বৰ কি হ'ব অপশ্যন নম্বৰ চি টো কাৰেক্ট হ'ব ফৰ হিজ কাৱাৰ্ডাইজ 24 আছে ইয়াতে হাউ ডিড ফাউলাৰ ফিল এট দ্য এণ্ড অফ দ্য ষ্টৰি তো ইয়াতে কি হ'ব থ্ৰিল্ড তাৰপিছত আছে এছাৰেশ্যন ৰিজনিঙৰ দ্য এৰাইভেল অফ গ্ৰিফিন এট দ্য ইন উইণ্টাৰ ৱাজ আনইউজুৱেল এইটো কাৰেক্ট হ'ব ছামাৰ ইজ দ্য লণ্ডনছ স্পীক ছিজন ইউ কেন এক্সপেক্ট লং লাইন এট দ্য টুৰিষ্ট এট্ৰেকশ্যন এণ্ড হাই ৰুম ৰেটছ এট হোটেলছ তো ইয়াতে ছেকেণ্ডটো কাৰেক্টে হয় আৰু ৰিজনে বুজাইছে সেইটো গতিকে কি হ'ব অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব বোথ এ এণ্ড আৰ ট্ৰু
নেক্সট আছে হুৱেৰ ডিড দ্য লয়াৰ গ' আফটাৰ লাঞ্চ। আফটাৰ লাঞ্চ ক'ত গৈছিলে, আমাৰ লয়াৰজন ক'ত গৈছিলে? অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব, অলিভাৰ্ছ মাদাৰ্ছ ফাৰ্ম। ৱাই ডিড হৰেছ টেক অফ হিজ গ্লোভছ? কিহৰ কাৰণে গ্লোভছটো খুলিছিলে? টু লাইট দ্য লাইটাৰ। অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব। নেক্সট আছে হোৱাট ৱাজ ফাউলাৰ্ছ ফাৰ্ষ্ট হিল অফ দ্য ডে? ইয়াতে কি হ'ব? চাইট অফ এ মেন উইথ এ অট'মেটিক পিষ্টল। অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব। 29 নম্বৰ আছে হোৱাট ষ্টৰি ডিড আজেবল কুক আপ টু মেক্স? তো ইয়াতে কি হ'ব? অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব, এবাউট এ বেলকনি। নেক্সট আছে আমাৰ 30 দ্য বিউটিফুল লেডি এট শ্বুট অভাৰ গেঞ্জ ৱাজ। কোন আছিলে? এটা থিফ আছিলে। অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব, এ থিফ। 31 আছে হুৱেৰ ৱাজ দ্য ছেফ হিডেন ইন দ্য ৰুম? ক'ত লুকুৱা হৈছিলে? অপশ্যন নম্বৰ ইয়াতে কি হ'ব? অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব, বিহাইণ্ড এ চিপ পেইণ্টিং। নেক্সট আছে 32 দ্য হেক ড্ৰাইভাৰ ৱাজ ভেৰি ডেছ দ্য নেৰেটৰ। তাতে কি হ'ব? ফ্ৰেণ্ডলি হ'ব। অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব। নেক্সট আছে 33 হৰেছ দেন বাই ৱাজ ছাফাৰিং ফ্ৰম। তাতে কি হ'ব? অপশ্যন নম্বৰ হে ফিভাৰ হ'ব লাগে, বি নম্বৰটো অলপ হাই ফিভাৰ দিছে। অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব। 34 হোৱাই ডিড মেক্স এণ্টাৰ এজেবলছ ৰুম? কিহৰ কাৰণে সোমাইছিলে এজেবল ৰুমত? তো এটা কি আছে? টু স্নেটছ এন ইম্পৰ্টেণ্ট ৰিপৰ্ট। অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব। নেক্সট আছে ডেছ ষ্টুডেণ্ট শ্বুড এটেণ্ড দ্য কনফাৰেন্স। অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব, এভৰি। নেক্সট আছে 36 নম্বৰ ডেছ উই এফৰ্ড নেগলেক্ট আৱাৰ ষ্টাডিজ। তো অপশ্যন নম্বৰ ইয়াতে চিটো কাৰেক্ট হ'ব, নিড। তাৰপিছতে সুধিছে যে ষ্টেটমেণ্ট দুটা দিয়া হৈ আছে, ছাৰ মাই এক্সামিনেশ্যন ইজ ৰাউণ্ড দ্য কৰ্নাৰ, ৰিড ইয়ৰ টেক্সট থৰলি ফৰ ইউ মাষ্ট হেভ অল দ্য ইনফৰমেশ্যন হোৱাইল ইউ ষ্টাডি। তো ইয়াতে সুধিছে যে ফাৰ্ষ্ট ষ্টেটমেণ্টটো দিছে ফাৰ্ষ্ট ইজ ইম্পেৰেটিভ এণ্ড ষ্টেটমেণ্ট 2 ইজ এছাৰ্টিভ। আকৌ ছেকেণ্ড অপশ্যনটো দিছে, তো ষ্টেটমেণ্ট 1 ইজ এছাৰ্টিভ এণ্ড ষ্টেটমেণ্ট 2 ইজ ইম্পেৰেটিভ। তো অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব। ষ্টেটমেণ্ট 1টো এছাৰ্টিভ চেণ্টেন্স আৰু বিটো হ'ল আমাৰ ছেকেণ্ডটো হ'ল ইম্পেৰেটিভ চেণ্টেন্স। নেক্সট আছে আমাৰ ছাৰা ছেইড টু সুনিতা why did you chose to participate in this internship program? তো এটা কাৰেক্ট অপশ্যনটো চুজ কৰিব দিছে। তো চেণ্টেন্সটো আমাৰ ডাইৰেক্টত দিয়া হৈ আছে, আমি ইনডাইৰেক্টত নিব লাগে। তো অপশ্যন নম্বৰ ইয়াতে চিটো কাৰেক্ট হ'ব, why she had chosen to participate. পিছত 39 নম্বৰ আইডেণ্টিফাই দ্য এৰ'ৰ এণ্ড মেক দ্য কাৰেকশ্যন অফ দ্য ফলোয়িং চেণ্টেন্স, ইচ অফ দেম ৱেৰ ৰিৱাৰ্ডেড। তো ইয়াতে কি ভুল আছে সেইটো আমি ওলাব দিছে। তো ইয়াতে চোৱা, ইচ হ'লে আমি ছিংগুলাৰ বুজোঁ, গতিকে কি হ'ব? ৱেৰ জেগাত ৱাজ হ'ব, গতিকে অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব, ৱেৰটো ৱাজ হৈ যাব। নেক্সট আছে 40 নম্বৰ এণ্ড ডেছ ৰাইটাৰ ৱাজ ইনভাইটেড এজ এ চিফ গেষ্ট। তো ইয়াতে কি হ'ব? অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব, ইমিনেণ্ট। তো ইয়াতে 41 নম্বৰটো কৰিব দিছে ভইচ, ইয়াতে আমাৰ পেচিভ ভইচত দিয়া হৈছে, এক্টিভ ভইচত নিলে কি হ'ব সেইটো সুধিছে। অপশ্যন নম্বৰ এইটো কাৰেক্ট হ'ব, ছামৱান টুক হিম টু দ্য হস্পিটেল। তাৰপিছতে ইয়াতে পেছেজ দিছে, আমি ডাইৰেক্ট আনচাৰলৈ গৈছোঁ। তো এতিয়া 42 যদি আমি চাওঁ, অপশ্যন নম্বৰ এইটো কাৰেক্ট হ'ব, 1 and 3। নেক্সট আছে 43 কমপ্লিট দ্য ফলোয়িং এনালজি কাৰেক্টলি উইথ দ্য ৱৰ্ড ফ্ৰেজ ফ্ৰম পাৰ্ট পেৰাগ্ৰাফ 1। তো ইয়াতে অপশ্যন নম্বৰ ডাইৰেক্টলি কৈছোঁ, অপশ্যন নম্বৰ ডিটো কাৰেক্ট, বিটো কাৰেক্ট হ'ব, হুইচ। 44 নম্বৰ দিছে চিলেক্ট দ্য কাৰেক্ট অপশ্যন দ্য কমপ্লিট ফলোয়িং চেণ্টেন্স। তো কাৰেক্ট অপশ্যন এটা উলিয়াব দিছে। তো ইয়াতে কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব, এ হোলচাম এক্সপিৰিয়েঞ্চ উইথ বাজেট দে হেভ প্লেন ফৰ। ইয়াৰ পিছতে আমাৰ এনেকুৱা কুৱেশ্যন এটা আহিছিলে। তো ইয়াৰ আনচাৰটো যিসকলে কামৰূপ ডিষ্ট্ৰিক্টৰ হয় তোমালোকে কমেণ্ট বক্সত দিবলৈ চেষ্টা কৰিবা। তো ইতিমধ্যে আমাৰ তৰফৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী HSLC 2025 দিবলৈ গৈ আছে তেওঁলোকৰ বাবে এটা এপ, আৰু এই এপত তোমালোকে মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ চেপ্টাৰ ৱাইজ MCQ পাই যাবা, লগতে ফুল বেক টেষ্ট পাই যাবা, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনো পাই যাবা, আৰু লগতে তোমালোকৰ যোনবিলাক ইতিমধ্যে টেষ্ট এক্সাম হৈ গৈছে বা হ'ব আগন্তুক, সেই তাৰে কুৱেশ্যন পেপাৰ PDF আগত তাত তোমালোকে পাই যাবা। তোমালোকে মক টেষ্টটো আমি দিবলৈ ট্ৰাই কৰিম, যাতে তোমালোকে এইখিনি হৈ যোৱা কুৱেশ্যন পেপাৰখিনি নিজে প্ৰেক্টিছ কৰিব পাৰা। তাতে অপশ্যন থাকিব 4টা অপশ্যন, তাতে তোমালোকে চিলেক্ট কৰিব লাগিব। তো গোটেই পেকেজটোৰ দাম হৈছে 199। আৰু এটা যিসকল ছাত্ৰ ছাত্ৰীয়ে অলৰেডি এপটো ডাউনলোড কৰিছে তেওঁলোকক মই এটা অনুৰোধ কৰিম যে প্লে ষ্ট'ৰত গৈ পেলাই তোমালোকে এপটো আপডেট কৰি ল'বা। আপডেট কৰিলে তোমালোকে তাত নোটছ অপশ্যনটো পাবা, সেই নোটছ অপশ্যনত তোমালোকে এই PDF সমূহ পাবলৈ সক্ষম হ'বা। তেন্তে আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ, আৰু তোমালোকে কণ্টিনিউ কৰি যোৱা, এই কুৱেশ্যন পেপাৰখিনি মই দি গৈছোঁ, তোমালোকে চাই যাব পাৰা স্ক্ৰীণত।